নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ এপ্ৰিল মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ৰাশিৰ চিহ্ন অনুসৰি শুভ চিহ্ন গঠন কৰা হৈছে, যাৰ বাবে এই মাহটো খুবেই ভাল হ'ব। যদি আপুনি কিছু সময়ৰ পৰা নতুন বাহন এখন কিনিবলৈ চেষ্টা কৰি আছে, এতিয়া পলম নকৰিব আৰু ইয়াক যিমান পাৰি সিমান সোনকালে আপুনি ক্ৰয় কৰিবলৈ চেষ্টা কৰিব। মাহটোৰ আৰম্ভণি উপভোগ্য হ'ব আৰু ঘৰত ধৰ্মীয় ৰীতি নীতিৰ ইংগিতো বিশেষভাৱে দেখা যাব। যদি আপোনাৰ মন কিছু দিনৰ বাবে কোনো কামত আবদ্ধ হৈ আছিল আৰু ইয়াত আগবাঢ়ি যোৱাৰ কোনো উপায় নাছিল, তেন্তে এই মাহত এজন আত্মীয়ই আপোনাক এই ক্ষেত্ৰত বিশেষ সহায় কৰিব। তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত অধিক শক্তিশালী হ'ব আৰু সমাজত সন্মান বৃদ্ধি হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ কিছুমান ব্যৱসায়িক কামত বিলম্বিত হ'ব, কিন্তু সোনকালেই ই ভাল ফলাফল পাব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে আৰু তাৰ পৰা সঠিক লাভালাভ কৰা নাই, তেনেহ'লে এই মাহত ইয়াৰ ওপৰত নজৰ ৰাখিব, কিয়নো ভাল লাভ পোৱাৰ শক্তিশালী লক্ষণ দেখা গৈছে। অংশীদাৰিত্বত ব্যৱসায় কৰা ব্যক্তিসকলে তেওঁলোকৰ অংশীদাৰিত্বৰ সম্পূৰ্ণ সমৰ্থন পাব। অৱশ্যে এই সময়ছোৱাত এনে কিছুমান অনুষ্ঠান আহিব য'ত দুয়োটাৰ মাজত মতামত পৃথক হ'ব, কিন্তু পাৰস্পৰিক বুজাবুজিৰ সৈতে ইয়াক শীঘ্ৰেই সমাধান কৰা দেখা যাব। যদি আপুনি এটা কাম কৰে, তেন্তে এই মাহত স্বাভাৱিক হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। শিক্ষাৰ ক্ষেত্ৰত কিবা এটা থাকিব যি আপোনাৰ গোটেই জীৱনটো আপোনাৰ বাবে অনুপ্ৰেৰণা হৈ পৰিব। এই মাহত আপোনাৰ শিক্ষকসকলৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু তেওঁলোকৰ দৃষ্টিত আপুনি এজন খুবেই ভাল শিক্ষাৰ্থী হিচাপে পৰিচিত হ'ব। আপুনি নিশ্চিতভাৱে বিদ্যালয়ত আপোনাৰ জ্যেষ্ঠসকলৰ জৰিয়তে কিছুমান বিশেষ বস্তুৰ বিষয়ে চিহ্নিত হ'ব, কিন্তু এই সমস্যাটোৰ বেছিদিন নাথাকিব। যদি আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে, তেন্তে আপুনি এই মাহত অলপ বেছি সময় উলিয়াব পাৰিব। আপুনি সেই সময়খিনি আন কামত অতিবাহিত কৰিব আৰু তেওঁলোকৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰিব। এই সকলোবোৰ ভৱিষ্যতে অতি উপযোগী হ'ব, সেইবাবে আপোনাৰ মন ভালদৰে ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি আপোনাৰ হৃদয়ৰ কাৰোবাক ভাল পায়, এই মাহত ইয়াত খৰখেদা নকৰিব আৰু একো কোৱা পৰিহাৰ কৰিব। এই মাহত প্ৰেমৰ সম্পৰ্কৰ বাবে ইমান ভাল নহয়, সেইবাবে আপোনাৰ যিকোনো প্ৰচেষ্টাই বাকী থকা বস্তু নষ্ট কৰিব পাৰে। সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত সম্পৰ্কত উত্তেজনা থাকিব। বিবাহিত জীৱনৰ উপভোগ কৰা ব্যক্তিসকলে তেওঁলোকৰ সংগীৰ সৈতে ক'ৰবালৈ যাব লাগিব। যদি আপুনি কামৰ বাবে আপোনাৰ সংগীক কম সময় দিবলৈ সক্ষম হয়, তেনেহ'লে এই মাহত আপোনাৰ সংগীয়ে আপোনাৰ ওপৰত খং কৰিব পাৰে। গতিকে অলপ সময় উলিয়াওক আৰু তেওঁলোকৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ যাওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি থাইৰয়ডৰ সমস্যাত অসুবিধা হৈ আছে, তেন্তে এই মাহত নিজৰ বিষয়ে বিশেষ যত্ন ল'ব, কিয়নো সমস্যাটো বৃদ্ধি হ'ব পাৰে। চিকিৎসকৰ সৈতে যোগাযোগত আৰু আপুনি সকলো পৰীক্ষা নিয়মীয়াকৈ সম্পন্ন কৰাৰ চেষ্টা কৰিব,
কিন্তু পিছত কোনো সমস্যা নহ'ব। মাহটোৰ শেষত হিট ষ্ট্ৰক হ'ব পাৰে আৰু তাৰ ফলত অস্থিৰতাৰ সমস্যা হ'ব পাৰে। যদি আপুনি নিদ্ৰাহীনতাৰ সমস্যাত অসুবিধা পাই আছে তেন্তে কিছু সময়ৰ বাবে আপোনাৰ মনোযোগ বিশেষভাৱে দিব লাগিব আৰু তাৰপিছত খোৱাৰ অভ্যাস কৰক। ই আপোনাৰ বাবে খুবেই ভাল টোপনি আনিব আৰু ভাগৰ উপশম কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।